আমি 22 তাৰিখৰ পৰা অম্বুবাচী কেম্প আৰম্ভৰ পৰা আমি মেডিকেল কেম্প কৰি আছোঁ। আজি এইটো বছৰত 25-26 বছৰমান হ'ল আৰু এইটো প্লেচ জেগাত 15 বছৰ, আজি এইটো বছৰত 16 বছৰত ভৰি দিলোঁ। গতিকে এই 2 দিনত 3000 পেচেণ্ট অলৰেডি ট্ৰিটমেণ্ট পালে, ঔষধ ফ্ৰী দিয়া হৈছে। ডক্টৰ আহিছে, ডক্টৰ দেখিছে, ফ্ৰী ঔষধ দিয়া হৈছে। আৰু আজি ৰাতিপুৱা 9টাৰ পৰা আৰম্ভ হৈছে, এতিয়ালৈকে প্ৰায় 120 মান পেচেণ্ট অলৰেডি ট্ৰিটমেণ্ট হ'ল। গোটেই দিন সদায় 6-7জন ডক্টৰ থাকে। ৰাতিপুৱা 9টাৰ পৰা আমাৰ শুৰু হয়, আবেলি 5টালৈকে। আৰু মেডিচিন ফ্ৰীত চব বস্তু দিয়া হৈ আছে। তাৰপিছতে কোল্ড ড্ৰিংকছ দিয়া হৈ আছে পেচেণ্টক, তাৰপিছতে কলগেট দিয়া হৈ আছে পেচেণ্টক, মাল্টিভিটামিন মাল্টিমিনাৰেল এইবিলাক চব ঔষধবিলাক দিয়া হৈ আছে তেনেকুৱা। আৰু ডক্টৰৰ ইয়াতে বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰা হৈছে, বিভিন্ন ধৰণৰ ৰোগৰ যিমান ৰোগৰ আছে চব দিয়া হৈ আছে। এনেতো আমি এইটো মেডিকেল কেম্পত ইমান ডাঙৰকৈ বেছি ক্ৰিটিকেল ৰোগৰ কাৰণে ট্ৰিটমেণ্ট কৰিব নোৱাৰি। যিমানটো পাৰা, যিমানটো সম্ভৱ আমি কৰিছোঁ, মাৰ কৃপাত হৈ আছে। চৰ্দি, জ্বৰ, কাহ, পেটৰ বিষ, মূৰ ঘূৰণি যোনটো হয় আৰু মেলাৰ বতৰত যেনেকুৱাকৈ হয়, মানুহবিলাকে ডিহাইড্ৰেট মানে হৈ যায়, তেতিয়া সেইকাৰণে সেইবিলাক হৈ থাকে। তেনেকুৱাকৈ ট্ৰিটমেণ্টবিলাক, সৰু সুৰা ট্ৰিটমেণ্টবিলাক হৈ আছে। আৰু বহুত পেচেণ্ট আহিছে, সিহঁতে ফাৰ্ষ্ট এডৰ কাৰণে আহিছে। সিহঁতৰ কোনোবাই মাথা ফাটিছে, কোনোবাৰ ভৰি কাটি গৈছে, তেনেকুৱাকৈ বহু পেচেণ্ট আহিছে, ফাৰ্ষ্ট এড কৰা হৈ আছে। তেনেকুৱাকৈ চলি আছে আৰু ডক্টৰবিলাকৰ লগত চব আমি একেলগত মিলি পেলাই চব মাৰ কৃপাত এটা আজি 3 নম্বৰ দিন, অহাকালি শেষ হ'ব আৰু অহা বছৰ আকৌ মাৰ কৃপাত আমি তেনেকুৱাকৈ চলিম। আপোনালোক ৰামকৃষ্ণ মিছন আশ্ৰমৰ তৰফৰ পৰা হয়, ৰামকৃষ্ণ মিছন আশ্ৰম গুৱাহাটীৰ তৰফৰ পৰা। আৰু এইটো আমাৰ বেলুৰ মঠৰ শাখা কেন্দ্ৰ। আমাৰ মেইন হেডকোৱাৰ্টাৰ্ছ, মুখ্য কেন্দ্ৰ হ'ল বেলুৰ মঠ, যোনটো স্বামী বিবেকানন্দই 1897ত বেলুৰ মঠত কলকাতাত প্ৰতিষ্ঠা কৰিছিলে। আৰু তেখেতৰ গুৰু আছিল, স্বামীজীৰ গুৰু আছিলে ৰামকৃষ্ণ, ভগৱান শ্ৰী ৰামকৃষ্ণদেৱ। আৰু তেখেতৰ যি আদৰ্শ, ছাৰ্ভিচ টু মেন ইজ ছাৰ্ভিচ টু গড, মানুহৰ সেৱা ঈশ্বৰ সেৱা, যোনটো আমাৰ মটো, আত্মনমোক্ষাৰ্থম জগত হিতায়ত, নিজৰ মুক্তিৰ কাৰণে মানুহৰ সেৱাত মুক্তিৰ পথ হিচাপে, সাধনাৰ পথ হিচাপে লোৱা, সমাজৰ সেৱা কৰাটো যে এটা পথ হ'ব পাৰে, যে এইটো জীৱনৰ ঈশ্বৰ উপলব্ধিৰ যে পথ হ'ব পাৰে, এইটোকে ৰামকৃষ্ণ মিছনৰ মটো। আমি এইটো সাধনাৰেই ব্ৰতী হৈ পেলাই চব ত্যাগ কৰি সাধু হ'ব আহিছোঁ। ঠাকুৰৰ কৃপাত ঠাকুৰে আমাক ৰাখিছে, তেনেকুৱাকৈ সন্ন্যাস ল'ব আহিছোঁ, সন্ন্যাস লৈছোঁ। আৰু মানুহৰ সেৱাত এটা আনন্দ পাওঁ আমালোকে। আৰু ইয়াত যিমান ভলেণ্টিয়াৰ কাম কৰি আছে, সিহঁতেও মানে এটা আনন্দত পায় আৰু তেনেকুৱাকৈ চলি আছে। যিহেতু অম্বুবাচী মেলাৰ সময়ত বিভিন্ন ধৰণৰ চিকিৎসা শিবিৰ বহুত আমি দেখিবলৈ পোৱা গৈছে, কিন্তু আপোনালোকৰ তাতে ভক্তৰ যথেষ্ট সমাহাৰ হোৱা পৰিলক্ষিত হৈছে, কিয় আপোনালোক ব্যতিক্ৰম বুলি ভাবে? চাওক, আমালোকৰ ব্যতিক্ৰমটো হ'ল এটা হ'ল আমাৰ যোনটো ৰামকৃষ্ণ মিছন বুলি ক'লে মানুহৰ যে এটা চিম্পেথি, মানুহৰ যে এটা বিশ্বাস, আশ্বাস যে ইয়াত আমি গ'লে পাম, সেৱাটো ঠিক পাওঁ, তেনেকুৱা। আৰু ইয়াতে আমাৰ সদায় বহুত ডক্টৰ আহে। আমি যেতিয়া ডক্টৰবিলাকক কওঁ যে আমাৰ মেডিকেল কেম্পত, তেওঁলোকে কেতিয়াও মানা নকৰে। এদিন মই এটা দিন হ'লেও যাম, যেনেকৈ অহাৰ চেষ্টা কৰে। আৰু ঔষধৰ কাৰণে ইয়াত এবিলিটিটো বেছি বুলি মই ভাবোঁ। যিমানটো পাৰোঁ আমি দিব চেষ্টা কৰোঁ। আৰু মানুহবিলাকক সেইটোৱে এটা ব্যতিক্ৰম বুলি ভাবোঁ। আৰু মেইন কথা হ'ল স্পিৰিচুৱেলিটিটো লৈ পেলাই যে আমি কাম কৰি আছোঁ। স্বামী বিবেকানন্দই কৈছে যে ভাৰতৰ আত্মা যদি কওঁ, সেইটো হ'ল আধ্যাত্মিকতা। আধ্যাত্মিকতাত বাদ দি পেলাই আমি যদি ভাৰতক যদি সংশোধনী কৰিব যাওঁ কিবা বিষয়ত, তেতিয়া কিন্তু আমাৰ প্ৰব্লেম এটা হ'ব। স্বামীজীয়ে কৈছে যে এটা দেশৰ এটা নিজস্ব ভাৱ আছে। যেনেকুৱা যদি আপুনি বিদেশত যায়, ফৰেনত কিন্তু ইহঁতৰ কিন্তু বিজনেছ, ছায়েন্স, টেকন'লজি এইবিলাক সিহঁতৰ বেপাৰ। আৰু ভাৰতৰ অন্তৰাত্মা হ'ল আধ্যাত্মিকতা। আপুনি স্পিৰিচুৱেলিটিক যদি বাদ দি পেলাই যদি ভাবে ভাৰতক, কেতিয়াও আপুনি ভাৰতক ভাবিব নোৱাৰে। আৰু স্বামীজীয়ে কৈছে যোনদিনা ভাৰতৰ পৰা এই আধ্যাত্মিকতাৰ মানে ধ্বংস হ'ব,
তেতিয়া ভাৰতবৰ্ষ নাথাকে, ভাৰতবৰ্ষ ধ্বংসৰ ফালে গতি কৰিব। সেইকাৰণে আমি আধ্যাত্মিকতাক লৈ যে কামটো কৰোঁ, সেইকাৰণে চাগে মানুহে বিশ্বাস, মানুহৰ ভাল পোৱা এইবিলাক পাওঁ, মৰম পাওঁ, সেইকাৰণে ভিৰ বেছি হৈছে, পাইছেও মানুহে, সেইকাৰণে বিশ্বাস এটা লৈ পেলাই আহে। অনাগত দিনতো আপোনালোকৰ এনেকুৱা ধৰণৰ ৰাইজৰ বাবে সহায় সুবিধা থাকিব। সহায় সুবিধা আয়োজন সদায় থাকিবই, আশা কৰোঁ অহা বছৰ আকৌ আৰু আমি দেখিবলৈ পাওঁ অকল আপোনালোক অম্বুবাচী বুলি নহয়, বিভিন্ন সময়তো আপোনালোকে ৰাইজৰ কাষত থিয় হোৱা দেখিবলৈ পোৱা যায়। এইটোতো আমি ক'লোৱে, আমাৰ মতটোৱে সেইটো, আমি সেৱা ধৰ্মটোৱে জীৱনৰ কৰিব লাগে কাৰণে আপোনালোকে কৰা নাই। হয়, আমাৰ দেশ মানে কি বুলি কয়, পপুলাৰিটিৰ কাৰণে আমাৰ নহয়, আমি মানুহক সেৱা কৰিব লাগিব, কিয়নো মানুহৰ ভিতৰতে ভগৱান আছে। আমি বাহিৰত ভগৱান বিচাৰি লাভ নাই, মানুহক সেৱা কৰাটোৱে কথা। গতিকে মানুহৰ ভিতৰতেই সেই নাৰায়ণ ৰূপে মানুহক সেৱা কৰা, শিৱৰূপে জীৱক সেৱা কৰা, এইটোৱে আমাৰ মটো। আৰু আমালোকে অকল এইটো কেম্পে নহয়, বহুত জেগাত হস্পিটেল চেণ্টাৰ, স্কুল চেণ্টাৰ, ইউনিভাৰ্চিটি, তাৰপিছত বহুত জেগাত ফ্লাড, উইণ্টাৰ ৰিলিফ, এইবিলাক আমাৰ হৈয়ে থাকে। এইবিলাক য'তে ফায়াৰ ৰিলিফ, য'তে আমি চাওঁ দেখা পাওঁ যে মানুহ কষ্ট পাই আছে, সদায় ৰামকৃষ্ণ মিছন আগুৱাই যায়। তাতে আমাক যদি কষ্ট হয়, তথাপিও আমি ঝাউটা নেওচি পেলাই মানুহক সহায় কৰিবলৈ আগবাঢ়ি যাওঁ। আৰু চবতকৈ লাষ্টত এটাই কথা, প্ৰভুৰ কৃপাত চব হৈ আছে, মাৰ জগদম্বাৰ কৃপাত চব হৈ আছে, মা কামাখ্যাৰ কৃপাত চব হৈ আছে। ঠাকুৰে কৈছে ভগৱানৰ ইচ্ছা অবিহনে গছত এটা পাতো নিহিলে। গতিকে চব তেওঁৰ ইচ্ছাতেই হৈ আছে, অকল আমি সৎ চিন্তা কৰিব লাগিব, সৎ ভাৱনা কৰিব লাগিব, তেতিয়া চাব জীৱনটোৱে বেলেগ। এই জীৱনটো বহুত ধুনীয়া, বহুত কিবা কিবি কৰিব পাৰি, এইটো জীৱনত আগুৱাই যাব পাৰি, কিন্তু ভাল হ'বলৈ চেষ্টা কৰিব লাগিব। সদায় মানুহক থিয় কৰাই সেৱা কেনেকৈ কৰিব পাৰি, যিমানটো পাৰিম মানুহৰ সেৱা, যিমান পাৰিম মানুহৰ সেৱা কৰি যাম, এইটোৱে আনন্দ এটা আহে। সেইকাৰণে আমাৰ ইয়াতে চব অহা বছৰ আকৌ হ'ব, আপোনালোকে আমালোকক সুবিধা দিব পাৰিম। আজি তৃতীয় দিন, কাইলৈ শেষ হ'ব আমাৰ, সেইটোৱে।